ক'ৰবাৰ পৰা আনি ঘৰত ৰখা ল'ৰা এটা তোমালোকৰ লগত একে শাৰীতে ভাবিলে নহ'ব নহয়। দেউতাই তাক নিজ পুত্ৰ জ্ঞান কৰে। মানুহে ভাবিলেই সকলো কথা সঁচা হৈ নাযায়। তোমালোকৰ ঘৰৰ সীতাক যিমানেই নিজৰ বুলি নাভাবা কিয়, তাইক কোনোবাই এনীৰ লগত একে বুলি ভাবি ল'ব জানো? আপোনাৰ দৰে চবেই কথাবোৰ তেনেকৈ নাভাবে। তাৰ মৰমত আপুনি বাস্তৱবোৰ পাহৰিব পাৰে, কিন্তু আন মানুহে নাপাহৰে। সি যে আন ক'ৰবাৰ পৰা অহা ল'ৰা, এই কথাটো মই পাহৰি গৈছোঁ। বেলেগ মানুহে নাপাহৰে কিয়? আপুনি যে তাৰ স্নেহত অন্ধ। বিচাৰিছে? বৰ্তা আছেনে? বৰ্তা মানে ছাৰ? অঁ, মই মালা, তেখেতৰ ভতিজী, সম্পৰ্কীয় ভায়েক বীৰেণ যে তেখেতৰ ছোৱালী। বৰ্তাক মাতি দিব নেকি? হয় হয়, ভিতৰলৈ আহকচোন। অঁ আহক। আপুনি নাজানো বুলি ক'লেই হ'বনে? ঘৰত আপুনি থাকে নে মই থাকো? এই মই বেমাৰী মানুহ, অনবৰতে বিশ্বনাথ। তাই ক'ত গৈছে কি কৰিছে মই কেনেকৈ দেখিম? নেদেখেতো, আপুনি একোৱেই নেদেখে। ল'ৰা ছোৱালী জন্মহে দিলে, তাৰ পাছত কোনে কি কৰিছে, কোনে কেনেকৈ চলিব, এইবোৰ খবৰ ৰাখিছেনে? মনে মনে থাক, কি কৰা নাই তহঁতৰ কাৰণে? ভাত ৰন্ধা, বাচন ধোৱা, ঘৰ ঝাৰু দিয়া, চব কামটো কৰিছো তহঁতৰ কাৰণে। কেৱল তহঁতে নিজৰ ভাতকেইটা যোগাৰ কৰি ল'ব পৰা হোৱা নাই, বিশেষকৈ তই। যিটোক উপযুক্ত কৰি তুলিছে সি কি দিছে আপোনাক? কোন সাজ ভাত খুৱাইছে সি? একো নিদিলে অন্ততঃ নিজৰ ভনীয়েকক কোনোবা বেপাৰীৰ তাত বিক্ৰী কৰিব ওলোৱা নাই। মই তাৰমানে তাইক বিক্ৰী কৰিছো? অঁ, ভাগ্য ভাল, তেনে কৰাৰ আগতে তাই ঘৰৰ পৰা পলাল, নহ'লেতো তই তাকেই কৰিলিহেঁতেন। মনে মনে থাকক। মই তাইক বিক্ৰী কৰিম? নন্দুৰ পৰা হাজাৰ হাজাৰ টকা ধাৰলৈ ললি, এতিয়া টকা ঘূৰাই দিব নোৱাৰা হত নিজৰ ভনীয়েৰক দিম বুলি চুক্তি কৰিলি।
অপদাৰ্থ কোনে কৈছে এইবোৰ কথা নন্দুৱে নিজেই কৈছে কালি আহি পালাক ধমক দি কৈছে বোলে এসপ্তাহৰ ভিতৰত তাই যদি তাৰ লগত বিয়া নহয় তই ধাৰে অনা আটাইখিনি টকাই তাক লাগে লাজ নালাগে তোৰ ধাৰে অনা টকাৰ কাৰণে কোনোবাই নিজৰ ভনীয়েকক বিক্ৰী কৰে নেকি ছি আহক আজি তাই ক'ত পলাব আকৌ যদি এইখন ঘৰলৈ আহে কি কৰোঁ তাইক চাই থাকক এই নীলাজ তাইক কিবা কৰাৰ আগতে নন্দুৰ টকাকেইটা কেনেকৈ ক'ৰ পৰা ঘূৰাই দিবি সেইটো চিন্তা কৰ নহ'লে বাপেৰ তোকে বিক্ৰী কৰি দে ভনীয়েকক বিক্ৰী কৰিব নোৱাৰি তাৰ খং উঠিছে অপদাৰ্থ চব ছি ছি, ছি। নাই বৰ বেয়া কথা হৈছে দেই নিজৰ বাই ভনীৰ লগতনো এনেকুৱা কাম কৰিব লাগেনে কেনেকুৱা মানসিকতাৰ ল'ৰাহে মোৰ ভাগ্যখন বৰ বেয়া সৰুতে মাক হেৰুৱালো ডাঙৰ দাই চাকৰিটো পোৱাৰ পাছত ভাবিছিলোঁ সুখৰ মুখ দেখিম কিন্তু বেছিহে দুখ হ'ল তই যে ঘৰৰ পৰা এনেকৈ গুচি আহিলি এতিয়া কি কৰিম বুলি ভাবিছ মই একো ভাবিয়ে পোৱা নাই বৰমা বাছত আহি থাকোঁতে বৰ্তাৰ মুখখন মনলৈ আহিল ভাবিলোঁ বৰ্তাই মোক কিবা এটা কৰিব পাৰিব সেইকাৰণে একো নাভাবি ইয়ালৈকে গুচি আহিলোঁ হ'ব ৰ মই গৈ বিজিতক বুজাম তাৰ টকাখিনিতো তাক দি দিলে লেঠা শেষ সমস্যা শেষ হ'ব মই ঘৰলৈ ঘূৰি নাযাওঁ বৰ্তা আপুনি মোক ইয়াতে কিবা এটা কৰি দিয়ক ক'ৰবাত কিবা কাম বন কৰিয়ে থাকিম ঘৰলৈ গ'লে সি মোক মাৰিব ঘৰখনত এইবিলাক ঘটনা ঘটি আছে আৰু দেউতাৰে মোক একো এটা কোৱা নাই এবাৰ ডাঙৰ দাৰ চাকৰিৰ কথা ক'বলৈ আহোঁতে দেউতাই লাজ পাই যোৱাৰ কাৰণে এতিয়া চাগে আপোনাক আৰু আমনি কৰিবলৈ বেয়া পাইছে চাকৰিৰ কথা মোক কেতিয়া কৈছিল ৰিটায়াৰমেণ্টৰ পাছত যিটো ঘৰত পৰিয়ালৰ সকলো লোক একেলগে থাকিম বুলি হেজাৰ আশা আৰু সপোন লৈ আহিছিলোঁ সেইটো ঘৰত এতিয়া এটা ল'ৰা ছোৱালীও নাই যি থাকিলোঁ ৰাস্তাৰ পৰা বুটলি অনা এই লোকৰটোহে থাকিলোঁ আৰু এদিন সীতাৰ দৰে ময়ো এখন ঘৰৰ পৰা ওলাই যাবগৈ লাগিব দেৱ মালা আমাৰ সম্পৰ্কীয় খুৰাৰ ছোৱালী তাইৰ বিপদত দেউতাই আনি তাইক আশ্ৰয় দিছে তাতে তুমি বেয়া পাবলগীয়া কি হ'ল মই বেয়া পোৱা নাই বেয়া পাইছে তোমাৰ মাৰাই মায়ে বেয়া পাইছে দেউতাক কওক তোমাক কিয় কৈছে দেউতাকেই কৈ আছে কিন্তু তোমাৰ দেউতাৰাই জানো লোকৰ কথা শুনে ভগৱানে কৰাত আমাৰ ঘৰত ছোৱালী এজনী ৰখাৰ সামৰ্থ্য আছে থাকক দিয়া মাৰে লগ হ'ব থাকক নাথাকক সেইবোৰ মই একো ক'বলৈ যোৱা নাই মায়ে তাইক ৰাখিবলৈ নিবিচাৰে মই সেইটোহে কৈছোঁ দেউতাই ইমান চিন্তা নকৰাকৈ একো কাম নকৰে দুদিন ৰাখি খুৰাহঁতক বুজাই বঢ়াই তাইক থৈ আহিবগৈ মই ক'তো যাবলৈ নাই বৰ্তা
নিজৰ ঘৰ দেউতা সকলোকে পৰ কৰি আপোনাক আপোন বুলি ভাবি আপোনাৰ ওচৰলৈ গুচি আহিছোঁ। আপুনি যদি ৰাখিব বিচাৰে ৰাখক, আৰু যদি নিবিচাৰে তেন্তে মই আন ক'ৰবালৈ গুচি যাম। ৰ তই যাবি কলৈ? ক'তো ঠাই নাপালে ব্ৰহ্মপুত্ৰৰ বুকুততো ঠাই পাম। চলন্ত ৰেলৰ আগততো বহি থাকিব পাৰিম। মালা, বাইদেউ মোৰ আপোনাক এটা বিশেষ কথা ক'ব লগা আছিল। কচোন। বাইদেউ মই ইয়াত আৰু কাম কৰিব নোৱাৰিম, মই যাবগৈ লাগিব বাইদেউ। কিয়? মানে মই এইখন ঘৰৰ পৰা যাব লাগিব বাইদেউ। কিয়? কি হ'ল? তোক কোনোবাই কিবা কৈছে নেকি? এইখন ঘৰততো মোক কোনে কি ক'ব পাৰে? নিজৰ ঘৰতকৈও আপোন কৰিব পৰা এখন ঘৰ পাইছোঁ। তেনেহ'লে তই যোৱাৰ কথা ক'লি যে? মানে বাইদেউ মোৰ বিয়া ঠিক হ'ল বাইদেউ। বিয়াৰ পিছত হেনো বেলেগৰ ঘৰত কাম কৰিব নিদিয়ে, সেইকাৰণে মই কাম এৰিব লাগিব বাইদেউ। তই সঁচাকৈ গুচি যাবি সীতা? তাইৰ বিয়াখনত আমি কিবা অলপ দিব পাৰিলে ভাল হ'ব। দিব পাৰিলে ভাল বুলি অকল দায় সাৰিলেই নহ'ব, দিব লাগিব। দিয়াটো আমাৰ দায়িত্ব। দেউতা, সীতাৰ দেউতাকক মাতি আনি টকা অলপ দি দিয়াই ভাল হ'ব। সিহঁতৰ যি লাগে নিজে ল'ব পাৰিব। সীতাজনী একেবাৰে ঘৰৰ ছোৱালীৰ দৰে হৈ পৰিছিল। ঘৰৰ ছোৱালীক জানো বিয়া দি উলিয়াই নিদিয়ে? দিয়ে, ঘৰৰ ছোৱালীকো বিয়া দি উলিয়াই দিয়ে। আৰু আজিকালি দেখোন ল'ৰাবিলাকক বিয়া পাতি দিয়াৰ পাছত ঘৰৰ পৰা উলিয়াই দিয়াৰ নিচিনাই হয়। চাচোন, এই নতুন ঘৰটোলৈ অহাৰ পাছত হ'ব দেউতা, আপুনি কি ক'ব বিচাৰিছে মই গম পাইছোঁ। আমি এই নতুন ঘৰটোলৈ অহাৰ পাছত ঘৰৰ মানুহকেইটা এটা এটাকৈ ওলাই গৈ আছে। আপুনি সেইটোৱে ক'ব বিচাৰিছেতো? কথাটো তই আওকাণ কৰিব পাৰ, কিন্তু নহয় বুলি ক'ব নোৱাৰ। চাচোন, ৰিটায়াৰমেণ্টৰ পাছত যিটো ঘৰত পৰিয়ালৰ সকলো লোক একেলগে থাকিম বুলি হেজাৰ আশা আৰু সপোন লৈ আহিছিলোঁ, সেইটো ঘৰত এতিয়া এটা ল'ৰা ছোৱালীও নাই। যি থাকিলোঁ ৰাস্তাৰ পৰা বুটলি অনা এই লোকৰটোহে থাকিলোঁ। আৰু এদিন সীতাৰ দৰে ময়ো এখন ঘৰৰ পৰা ওলাই যাবগৈ লাগিব। দেৱ, অৱশেষত সীতাও যাবগৈ। এনেকে এটা এটাকে গুচি যাবৰ কাৰণেহে যেন মই ঘৰখনলৈ চবকে গোটাইছিলোঁ ইয়ালৈ আনি। সদায় তাইক ইয়াতে ৰাখি বুঢ়ী কৰিম বুলি ভাবিছিল নেকি? মাৰ মৰমবোৰৰ পৰাতো চিৰদিনৰ কাৰণে বঞ্চিত হ'লোঁ। আপোন বুলি দেউতা আৰু দাদা দুজন আছিল। সিহঁতেও মোক শত্ৰুৰ দৰে ব্যৱহাৰ কৰাত বৰ্তা আৰু আপোনাকে আপোন বুলি ভাবি এইখন ঘৰলৈ গুচি আহিলোঁ। ইছ ৰাম, বৰ বিপদে হ'ব এতিয়া। আপুনি একো চিন্তা নকৰিব বৰমা, মই থাকোঁতে আপোনাক একো বিপদত পৰিব নিদিওঁ। সীতা গুচি গ'লে মোৰ বিপদ হ'ব বুলি তোমাক কোনে ক'লে? বিপদেই দিয়কচোন। ঘৰখন সদায় চম্ভালি থকা ছোৱালী এজনী হঠাৎ যদি গুচি যায়। তাই হঠাৎ যাব খোজা নাই নহয়। তাই বিয়াৰ আগতহে যাব। এতিয়া মাত্ৰ তাই আমাক কথাটো জনাইছে।
যাব দিয়ক বৰমা, মই আছোঁ নহয়, মই চব চম্ভালি ল'ম। কি চম্ভালি ল'বা তুমি? ঘৰখন, সীতাৰ কামবোৰ। কাম কৰা মানুহৰ কাম চম্ভালি ল'বা? কিয়? নিজৰ ঘৰ বুলি আকৌ। আমাৰ ঘৰৰ গোটেইবোৰ দেখোন মোৰ ওপৰতে আছিল। বৰমা, আপুনি চাই থাকিব, মই ঘৰৰ কামবোৰ কৰাৰ উপৰিও কেনেকৈ বৰ্তা আৰু আপোনাৰ যত্ন ৰাখোঁ। নাই নাই, তুমি আমাৰ ঘৰৰ দুদিনমানৰ আলহীহে। কাম কৰা মানুহৰ কামবোৰ তোমাক কেনেকৈ কৰিব দিব পাৰোঁ? সেয়া বৰমা, আপোনাক ইমান কৈ আছোঁ মোক তুমি তুমি কৈ নাথাকিব বুলি। তই বুলি ক'ব না, তুমিতো কিবা লোকৰ লাগে। ঘৰৰ ছোৱালী বুলি মোক মায়ে মতাৰ দৰে তই বুলি ক'ব না। মাৰ মৰমবোৰৰ পৰাতো চিৰদিনৰ কাৰণে বঞ্চিত হ'লোঁ। আপোন বুলি দেউতা আৰু দাদা দুজন আছিল। সিহঁতেও মোক শত্ৰুৰ দৰে ব্যৱহাৰ কৰাত বৰ্তা আৰু আপোনাকে আপোন বুলি ভাবি এইখন ঘৰলৈ গুচি আহিলোঁ। বৰমা, আপুনিও মোক তুমি তুমি কৰি লোকৰ ছোৱালীৰ দৰে ব্যৱহাৰ নকৰিব। এইখন ঘৰত মোক পৰিয়ালৰ মৰম চেনেহ এইবোৰ লৈ জীয়াই থাকিবলৈ দিয়ক না। মোক পৰ কৰি নেপেলাব বৰমা। তোৰ দেউতাক মাতিছোঁ বুলি কবিচোন। বিয়াৰ খৰচৰ কাৰণে টকা অলপ দিম, আৰু তোকো দেউতাৰক চঞ্জাই দিব লাগিব নহয়। আৰে কি কৰিছ এইবোৰ? আপোনালোক মোৰ একদম আপোন মানুহ হৈ গৈছিল। এইখন ঘৰ এৰিবলৈ মোৰ বৰ দুখ লাগিছে। তাই তাকৰিজনী, তই এইখন ঘৰৰে, আহি থাকিবি মাজে মাজে। অৱশেষত সীতাও যাবগৈ। এনেকৈ এটা এটাকৈ গুচি যাবৰ কাৰণেহে যেন মই ঘৰখনলৈ চবকে গোটাইছিলোঁ ইয়ালৈ আনি। সদায় তাইক ইয়াতে ৰাখি বুঢ়ী কৰিম বুলি ভাবিছিল নেকি? ঘৰৰ ছোৱালীকে উলিয়াই দিব লাগে, তাই ইফালে লোকৰ ছোৱালী। হ'লেও এটা কথাত ভাল লাগিছে বুজিছা, সীতা গ'ল যদিও মালা আহিল, এই কথাটোতে ভাল লাগি আছে অন্ততঃ।